আমি এদিন সকলোৱে এইখিনি ঠাইলৈ আহিব লাগিব। মানে ক'লে কৈছোঁ গম পাইছেনে? আপোনালোকে নাভাবিব মই কোনো পাৰ্কলৈ আহিছোঁ বুলি। এইখন হৈছে শিলপুখুৰীত থকা নৱগ্ৰহ শ্মশান। আচলতে এইটো এটা ভিডিঅ' কৰিব লগা নহয়, কিন্তু হ'লেও মই মানে শ্মশান বুলি ক'লে আগতে বহুতেই ভয় কৰিছিলোঁ। এইবাৰ মই জীৱনত প্ৰথম শ্মশান আহিছোঁ। তাকো মানে কি বুলি ক'ম আৰু, মোৰ পেহা ঢুকাইছে, মুখাগ্নি কৰিবলৈ মোৰ পেহী ছোৱালী তাই আহিছে, তাইৰ লগতে আমিও আহিছোঁ। শ্মশান বুলি ক'লে আগতে বহুতেই ভয় খাইছিলোঁ, ওচৰেদিও পাৰ হৈ নাযাওঁ। কিন্তু এতিয়া মানে আহিব লগা হৈছে, প্ৰথম আহিছোঁ। কিন্তু ইমান ধুনীয়াকৈ বনাই থৈছে শ্মশানখন, বোলো আপোনালোককো সেইটো কাৰণে অকণমান দেখাওঁ। গুৱাহাটীত থকাবিলাকে বাৰু বহুতো আহিছে, বহুত নাইও অহা। আচলতে ময়ে কিমান মানে জন্ম গুৱাহাটীতে দিয়কচোন, কিন্তু এদিনো মই শ্মশান আহি পোৱা নাছিলোঁ। আৰু মোৰ সৰু পেহা ঢুকাওঁতে মুখাগ্নি কৰিব আহিছিলে মোৰ পেহী ছোৱালীজনীয়েই, তায়ে কৰিলে। মই তেতিয়া সেইবাৰ নাহিলোঁ। এইবাৰ ডাঙৰ পেহা ঢুকাইছে, পেহী ছোৱালীজনী তাই মুখাগ্নি কৰিব আহিছে, যিহেতু তাইৰ লগতে আমিও আহিছোঁ। কিন্তু ভাবিছিলোঁ প্ৰথমে ভয় লাগিব নেকি, কিন্তু নাই। চাওকচোন ইমান ধুনীয়াকৈ মানে চাফ চিকুণ নহয়, ইমান লাইট, একে ৰাতিও মানে আপোনাৰ দিনৰ নিচিনা পোহৰ হৈ আছে। তাকে আমিও গোটেইবোৰ আহিলোঁ, মোৰ ভাই বোৱাৰী, পেহীৰ ছোৱালী, মোৰ বৰ্তাৰ ছোৱালী, ববী তাইৰ দদায়েকৰ ছোৱালী, মামী আৰু ল'ৰাবোৰতো আছেই বাৰু। আচলতে আজিকালি জীয়েকবিলাকে মুখাগ্নি কৰে বহুতে, হয়নে, যাৰ ল'ৰা নাই। কিন্তু সেয়া আৰু এতিয়া আমি সকলোৱে ইয়ালৈ আহিছোঁ। বহুতে শ্মশান বুলি ক'লে, শ্মশানতো আমি সকলোৱে যাব লাগিব, অকল নৱগ্ৰহ শ্মশান বুলি মই কোৱা নাই কথাটো। সকলোৱে যাব লাগিব এদিন। চব ঠাইতে বেলেগ বেলেগ দিয়কচোন, কিন্তু আমাৰ গুৱাহাটীতে যিহেতু আছে, মই প্ৰথমবাৰ আহিছোঁ, জীৱনৰ মানে প্ৰথম অভিজ্ঞতা এয়া। মানে এনেকৈ মৰা মানুহ ওচৰৰ পৰা জ্বলোৱা কাহানিও দেখা নাই, সেইটো কাৰণে ভয়ো লাগি আছিলে প্ৰথমে। কিন্তু এহেঁতিও মানে আগতে আহিছে, মোৰ ভাই বোৱাৰী, তাইও 3-4বাৰমান আহিছে বেলেগৰ লগত। মোৰ সৰু পেহী ছোৱালীজনী, তাইতো মুখাগ্নি কৰিছে, তাইও আহিছে। মোৰ বৰ্তাৰ ছোৱালী, তাই আৰু ময়ে যি প্ৰথম আহিছোঁ এইবাৰ। এয়া পেহাক লৈ গৈ আছে। মানে কি বুলি ক'ম, দুখটো লাগিছেই বাৰু, কিন্তু হ'লেও মই ভিডিঅ' এটা এনেই সৰুকৈ বনাই থৈ দিছোঁ, স্মৃতি হিচাপে থাকক। আকৌ মই শ্মশান যাম বুলিও ভবা নাই, কিন্তু ক'ব নোৱাৰোঁ, পিছত যাব লগা হ'বও পাৰে, নহ'বও পাৰে। কিন্তু মৃত্যু আমাৰতো হ'বই সকলোৰে এদিন শ্মশানলৈ আমি সকলোৱে আহিব লাগিব। পেহী ছোৱালী, তাই এয়া নিয়ম চিয়ম কৰিছে, বেচেৰি কান্দিও আছে, তাইক অকণমান সেয়া তাইৰ লগতে আছোঁ। তাকে সৰুকৈ ভিডিঅ' এটা কৰি থৈ দিছোঁ। মানে ইমানেই বেয়া লাগিছে দেখা পাই, মানে চবফালে আৰু এজনক জ্বলাই আছিলে সিফালে দুজনেই, কিন্তু ইয়াত আছে 9খন চিতা। নৱগ্ৰহৰ কাৰণে 9খন চিতা নে কি মই নাজানো বাৰু, কিন্তু তলত 2খন আছে, ওপৰত 7খন আছে এনেকৈ। এয়া পেহী আৰু পেহীৰ ছোৱালী, ভাইটি এটা মানে পেহীৰ ল'ৰা এটাও আছিলে, সিও হ'ল 13-14 বছৰ মানে হ'ল নেকি, সিও ঢুকাইছে। মানে এতিয়া অকল পেহী ছোৱালীজনী তাইহে আছে, সেইটো কাৰণে। আৰু নাতি একো নাছিলে, সি দিল্লী ইউনিভাৰ্চিটিত পঢ়ি থাকে, সিও আহিব নোৱাৰিলে, এক্সাম চলি আছিলে, সেইকাৰণে তাই জীয়েকেই কৰিব লগা হ'ল। এই অকণমান সৰুকৈ ভিডিঅ' এটা কৰি থৈছোঁ আৰু। আচলতে এইবোৰ ভিডিঅ' দিব লগা নহয়েই, কিন্তু হ'লেও থাকি যাওক বুলি অকণমান দি থৈছোঁ আৰু। কোনো যাতে দায় দোষ নধৰে, কিয়নো শ্মশানৰ ভিডিঅ' বনাব লাগে বুলি যাতে নকয়। আৰু যোনে নাচায় নাচাব, যোনে চাই চাব। মই নিজৰ কাৰণেহে মই সাঁচি ৰাখিছোঁ ইয়াতে। পেহী ছোৱালীজনী তাইও ক'লে ভিডিঅ' এটা কৰি থওঁ, সেইটো কাৰণে কৰি থৈছোঁ। আজিলৈ ইমানেই।